বন্ধুসকল প্ৰায় 152 সেকেন্ডৰ এটা টিজাৰ মুকলি কৰা হৈছে আৰু হেতু হৈছে এটা হিষ্টৰিকেল সিনেমাৰ টিজাৰ ঠিক আছে যাৰ নাম হৈছে ৰাজা শিৱাজী নেকি ধুৰন্ধৰ 2 সিনেমাখনৰ লগতে সিনেমা হলত থিয়েট্ৰিকে ৰিলিজ যেতিয়া হৈছিলে তাৰ লগতে এটাচ কৰিছিলে কিন্তু মই সিনেমাখন দুবাৰ চাই দিলো যদিও কোনো ধৰণৰ টিজাৰ তেনেকুৱা দেখি নেপালো ষ্টাৰ কাষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে বহুত বঢ়িয়া বঢ়িয়া ষ্টাৰ কাষ্ট যেনে আছে ৰিতেশ দেশমুখ জেনিলিয়া ডিসোজা সঞ্জয় দত্ত ফাৰটিন খান অভিষেক বচ্চন বিদ্যা বালনকে ধৰি বহুত ভাল ভাল এক্টৰ আছে ঠিক আছে কিন্তু এটা শব্দ যদি মই টিজাৰটো কথা পাতিবলৈ যাওঁ সিনেমাখনৰ এই টিজাৰটোৱে কিন্তু মোক একদম ডিসঅপয়েন্ট কৰিলে একো এক্সপেক্টেশনছে নাই এইখন সিনেমাৰ কাৰণে ঠিক আছে কাৰণ কেলে ধুৰন্ধৰে তো এটা নেক্সট লেভেল সিনেমাৰ জগতখনত একদম মানে বেঞ্চমাৰ্ক খাড়া কৰি দিলে ঠিক আছে তাৰ পাছত সিনেমাবোৰ যদি এনেকুৱা ধৰণৰ আহে তাকো 200 crore বাজেটৰ সিনেমা বুলি কৈছে যত নেকি ভিএফএক্স একদম পোৰ ঠিক আছে সিনেমাখনত কো ডাইৰেক্ট আৰু ডাইৰেক্টৰো হৈছে ইয়াতে ৰিতেশ দেশমুখ নিজেই আৰু ৰিতেশ দেশমুখক আমি এনেকুৱা ধৰণৰ আফটাৰত আগে পিছে কেতিয়াও দেখা নাই তেখেতৰ কমিক ৰোল ভাল তেখেতে কমেডি জনতে থাকিলে বহুত বছৰ না একশন সিন কিবা দেখিবলৈ পালো ঠিক আছে ঘপককে যদি সেই অথাতে এনেকুৱা এটা ৰোল কৰি দিয়ে তাক শুট নকৰে কাৰণ আমি অলৰেডি ছাৱা নিচিনা সিনেমাত আমি দেখিবলৈ পাইছো যে বিকি কৌশলে যেনেকৈ সাম্ভালা মহাৰাজৰ ক্যাৰেক্টাৰটো লৈছিলে একদম ফালি দিলে একদম ৰ আৰু ৰিয়েলিস্টিক লাগিছিলে যে নেকি তাৰ একদম মানে ইন্টেন্স সিনেমাখন কিমান কনভিন্সিং আছিলে তো সেই বস্তুটো ইয়াত অকণমানো দেখিলে আৰু যেতিয়া ছত্ৰপতি শিৱাজীৰ যেতিয়া ক্যাৰেক্টাৰটো লবলৈ গৈছে তেতিয়াহলে তাৰ লেভেল 100 গুণ প্লাস হ'ব লাগিছিলে কিন্তু মাইনাসতে গুচি গল 100 গুণ তো সেই বস্তুৰ ফালৰ পৰা ৰিতেশ দেশমুখক তো ডিসঅপয়েন্ট হৈছো মানে একদম শুট কৰা নাই প্ৰথম কথা বাকিবোৰ ষ্টাৰ কাষ্ট ভাল আছিলে কিন্তু টিজাৰটো বহুত বেছি এট্ৰাক্টিভ একো নহল অকল এইখন সিনেমাত আমি গম পোৱা মতে সলমান খানৰ এটা কেমিও আছে যেনেকি জিবা মাহালালা হিচাপে ক্যাৰেক্টাৰটো লৈছে তো চাবলে আসলতে এক্সাইটেড হেতু আছো যে কেনেকুৱা ধৰণে তাক প্ৰেজেন্ট কৰে বা কেনেকুৱাকে দেখায় কাৰণ সলমান খানৰ যেটো অৱস্থা চলি আছে পানীত হান অচৰা তো এই সিনেমাখনত কেনেকৈ প্ৰেজেন্ট কৰে তাৰ ওপৰতে ডিপেন্ডিং কৰি ইয়াৰ মাতৃভূমি সিনেমাখন মানুহে চাবলৈ যাব কাৰণ বলিউডৰ যেটো অৱস্থা হ'বলৈ গৈ আছে ধুৰন্ধৰৰ পাছত তো মানুহে ইনেটো টিকেট ক্ৰয় কৰি কেতিয়াও নাচায় এখন ভাল মুভি যে নেকি পইচা বসুল হ'ব তেনেকুৱা ধৰণৰ মুভি চাব আৰু ছত্ৰপতি শিৱাজীৰ নিচিনা কাহিনী এটা দেখাবলৈ গলে আপোনালোকে বহুত বস্তু মন কৰি বনাব লাগিব আৰু হোপ তেনেকুৱা হওক তো বন্ধুসকল আপোনালোকে টিজাৰটো চাই কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব আৰু আপোনালোকৰ মতে এই সিনেমাখন কেনেকুৱা হ'ব কমেন্ট বক্স খোলা আছে কমেন্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই